3, 2, 1. ঐ ছোৱালী, মাৰে আছে নাই? মাৰ বাপেৰে আছে নাই? তই কি কৰি আছ আগফালে? বৰমা, মা আছে, যাওক ভিতৰতে আছে। দেউতা নাই, দেউতা বাৰীলৈ গৈছে। দেউতা আহিব হৈছে আৰু সময়। নাই নাই, তহঁতৰ নিচিনা মানুহৰ ঘৰতনো সোমাইনো কি কৰিমনো আৰু। আহি নহয়, মাৰ হাতক কৈ দিবি তহঁতৰ বাপেৰে পইচা আনিছিলে ৩,০০০ টকা। সোনকালে দি থৈ আহিবলৈ কবি, দৰকাৰ হৈছে। কৈ দিবি কিন্তু। হ'ব বৰমা। বাইদেউ। থানেশ্বৰ, পইচা যে ৩,০০০ দিবলৈ আছে, খবৰে নাই দেখোন। নোযোৱাই হলি পইচা ৩,০০০ পাই পেলাই দিবলৈ নোযোৱাই হলি। মনত নাই নেকি? হা, পইচা দি থৈ আহিবি সোনকালে। বাইদেউ, দিমগৈ। পইচা ৩,০০০লৈকে মনত পৰে। ৰাতি টোপনি নাহে বাইদেউ। যোৱা মাৰিব পৰা নাই। এইবাৰ খেতিও ভাল নহ'ল নহয়। গোটেইখিনি বানপানীয়ে উটুৱাই লৈ গ'ল। ভাত এসাঁজৰ কাৰণে ঘৰখন চলিবলৈ ভাত এসাঁজ খাবলৈকে হাহাকাৰ হৈ গৈছে বাইদেউ। দিমগৈ, নথগো বাৰু। তোৰ খেতি ভাল হৈছে বেয়া হৈছে নাজানো, মুঠতে পইচা ৩,০০০ আনিছিলি যেতিয়া দি থৈ আহিবিগে। কৈ দিছোঁ হ'লে, তহঁতৰ মই এইবোৰ ফহুৱা শুনি থাকিবলৈ নাই। খাবলৈ পাইছ নাই পোৱা মোৰ দৰকাৰ নাই। মুঠতে লৈছিলি পইচা যেনেকৈ ঘূৰাই দিবিগে। কৈ দিছোঁ হ'লে। নোপোৱা যে, তহঁতি যে খাবলৈ নোপোৱা মানুহ নাই। পালে যে তহঁতৰ একেবাৰে মূৰৰ ওপৰত উঠি যাওঁ আৰু দিবলৈ পাহৰিয়ে থাক। পইচা লৈ একেবাৰে খবৰেই নাই তাহাঁতৰ। বাইদেউ, তেনেকৈ নক'বচোন। আমি দুখীয়া হ'ব পাৰোঁ, এসাঁজ ভাত নোখোৱাকৈ লঘোণে থাকোঁ। তথাপিও ক'তো কাৰো অনিষ্ট নকৰোঁ, অন্যায় নকৰোঁ, কাকো নথগো বাইদেউ। পইচাটো ঘূৰাই দিম। হ'ব দে, মোৰ আগত এতিয়া কান্দি লাভ নাই। একেবাৰে কান্দি দেখুৱাবলৈ আহিছে। মই জানিবা ভুলহে যাম আৰু তাহাঁতৰ কথাত। মুঠতে কাইলৈ পইচা দি থৈ আহিবি। মই এতিয়া যাওঁ। হাতত পইচা পাতি আছেই বুলিয়ে আমাক মানুহ বুলিয়ে নাভাবে। দুখীয়া হ'ব পাৰোঁ, খাবলৈ এসাঁজ ভাতৰ যোগাৰ কৰিবলৈ নোৱাৰিব পাৰোঁ, কিন্তু ঠগৰামি নহয়। পইচা লৈ পইচাৰ প্ৰতি ইমান লোভ নাই আমাৰ। দেউতা, তুমি দুখ নকৰিবা দিয়া। আমাৰো ভাল দিন আহিব নহয়। আহা, তুমি ভিতৰলৈ আহা। দুখ নকৰিবা দেউতা। মাজনীও, খেতিয়ক হ'লোঁ যে, দুখীয়া হ'লোঁ যে, একো সন্মানেই নাই আমাৰ টকা পইচা নাই যে, সেইবাবে টকা পইচা থকা মানুহে কথা ক'বলৈকো সংকোচ নকৰে। খাবলৈকে ইমান দিগদাৰ হৈছে। ভাত সাজৰ বাবে ক'ত বুজিব ধনী মানুহ। পইচাটোতো দিমেই, নথগো। কেইদিনমান যদি ৰৈ দিম বুলি কোৱাহেঁতেন হ'লেও মনটো ভাল পালোহেঁতেন। কিন্তু কাইলৈকে কেনেকৈ দিওঁ বাৰু? কি কৰোঁ? খেতিও নহ'ল। খেতি ভাল হ'ব বুলিহে খেতি কৰি যি পইচা পাম তাকে বেছি নিজেও ল'ম, সাঁচিম আৰু ধাৰ লোৱা পইচাকেইটাও ধাৰ মাৰিম বুলি ভাবিছিলোঁ। কিন্তু ভবা কথা একোৱেই নহ'ল। হেৰা, হ'ব আৰু কিমান আৰু দুখ কৰি থাকে। ৰ'ব, কাইলৈকে মই কিবা এটা যোগাৰ কৰিব লাগিব। তেওঁলোকেনো ক'ত বুজি পাব আমাৰ দুখীয়া মানুহ যে কি যে দশা হৈছে, কেনেকৈ যে খাইছোঁ ভাত মুঠিৰ কাৰণে কিমান হাহাকাৰ হৈছে বুজি নাপায়ো। আপুনি আপোনাক যি ক'লে আৰু পাহৰি যাবলৈ চেষ্টা কৰক। মনত দুখ লৈ নাথাকিব। মই কাইলৈ কিবা এটা কৰিম। আৰু হেৰি নহয়, আজিচোন নিশালে ভাত খাবলৈ চাউলেই নাই। কি খাব বাৰু আজি? তাকেও বুজি নাপায় বুজি। বানপানীয়ে গোটেই খেতিখিনি নষ্ট কৰি পেলালে মোৰ। এতিয়া মাত্ৰ নহৰুখিনি থাকিলগৈ। মোৰ জীৱনটো ইমান বেয়ালৈ গতি কৰিব বুলি মই ভবাই নাছিলোঁ। একমাত্ৰ উপাৰ্জনৰ পথ মাত্ৰ খেতিখিনিয়ে যদি ভাল নহ'ল, খেতিখিনিয়ে বেয়া হৈ থাকিলে, এতিয়া ধাৰ মাৰিবলৈও আছে। সেই চিন্তাই মোক খুলি খাইছে। মানুহে ইমান বেয়াকৈ ক'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান বেয়াকৈ ক'ব পাৰেনে বাৰু? কেনেকৈ যে যোৱা মাৰোঁ, কেনেকৈ বাৰু পইচাখিনি দিওঁগৈ? হ'ব আৰু দিয়ক। ককাইদেউতো আপোনাক বেয়া নাপায়, বাইদেউহে বেয়াকৈ কৈছে। সেইবুলি আপুনি ধৰি নাথাকিব দিয়ক। হেৰা, কিনো খাম? চাউল নাইয়ে দেখোন। মোৰ হাততো পইচা নাই। খগেন কায়ে পইচা হ'লেহে বস্তু দিয়ে, ধাৰলৈ নিদিয়ে। আজি পিঠাগুড়িকে খাম দিয়া। পিঠাগুড়ি আছে নহয়, পিঠাগুড়িকে খাই
শুই থাকিম নিশাটো আজি ভাত নাখাওঁ মা যদি ক'বা আজিতো তাইক মাংসই ভাত এসাঁজ খুৱাম বুলি ভাবিছিলোঁ কিন্তু যোৱা মাৰিবই নোৱাৰিলোঁ নহয় কাইলৈকে খুৱাম বুলি কৈ দিবা তাইক মুঠতে ল'ৰাজনী মনৰ আশাটো পূৰণ কৰিব লাগিব বহুত দিনৰ পৰা মাংসই তাই ভাত খাওঁ কৈ আছে নহয় বুজিছা আজি নোৱাৰিলোঁ আৰু বৰ দুখীও মই বাপেকটো থাকিও এনেকুৱা হৈছে সঁচাকৈ গোটেই খেতিখিনি বানপানীয়ে উটুৱাই লৈ গ'ল জীৱনটো এতিয়া এই বছৰটো কেনেকৈ যে চলিম বৰ চিন্তাতে হাত ভৰি লুকাই গৈছে আমি দুজনেতো এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিব পাৰিম কিন্তু ল'ৰাজনীকতো লঘোণে ৰাখিবলৈ পালে বৰ কষ্ট হয় মোৰ বুজিছা এটাই চিন্তা পইচা যে ৩,০০০ কেনেকৈ কাইলৈ ধাৰ মাৰোঁ সেইটোৱে চিন্তাও মোৰ যোৱা তুমি পিঠাগুড়িকে গৰম পানী দিয়াগৈ তাকে খাই শুই থাকোঁ আৰু ল'ৰাজনীকো খোৱা কিবা এটা ব্যৱস্থা কৰা তাইকো যেনে তেনে ফুচলাই মেলি অলপ হ'লেও খুৱাই দিবা বুজিছা নিশা নহ'লে আকৌ সাৰ পালে আমনি কৰিব ভোক লাগিছে বুলি আহক আপুনি খাই লওকহি মই ল'ৰাজনীক কিবা এটা কৰি যেনে তেনে অকণমান হ'লেও খুৱাওঁ আৰু কেনেকৈ বাৰু ৩,০০০ টকা ক'ৰ পৰা যোগাৰ কৰোঁ কাইলৈকে কেইদিনমান যদি টাইম দিয়াহেঁতেন যেনে হ'লেও যোৱা মাৰিব পাৰিলোঁহেঁতেন এতিয়া বেচিবলৈও একো এটা নাই নহয় হাতত কোনোবাই বিচাৰিলেও নিদিয়ে The next day. নাই চাই থাকিলে নহ'ব ধাৰটো নহ'লে কেনেকৈ মাৰিম এই সোণৰ খাৰুযোকে বাইদেউক দিওঁৱে তাৰ বাবদ ৩,০০০ টকা কাটি ল'ব আৰু এই খাৰুযোৰ ৬,০০০ মানতে দি দিব লাগিব ৩,০০০ টকা বাইদেৱে কাটি লৈ ল'ব খাৰুযোৰ লৈ ল'ব আৰু মোক ৩,০০০ টকা এটা ঘূৰাই দিলেই হ'ব আৰু মুঠতে দি দিম এইযোকে নাই নহ'লে মানুহজনে ক'ৰ পৰা যোৱা মাৰিব ক'তো দেখোন বাট এটাই নাই যোৰা মাৰিবলৈ ধাৰলৈ আনিলোঁ ঘূৰাই দিব কেনেকৈ নাই খাৰুযোকে দি দিওঁগৈ হ'ব আৰু তেওঁ দিয়া কিনা খাৰুযোৰ আছে নহয় এই পিন্ধি থকা খাৰুযোৰে হ'ব এই খাৰুযোৰ এনেই সাঁচি ৰাখিনো কি হ'বনো নাই দি দিওঁগৈ এই খাৰুযোৰ মায়ে মোক দিছিলে কিন্তু এতিয়া জানো মুখ কৰি থাকিলে হ'ব কিবা এটা কৰিবলৈ হ'লে কিবা এটাতো এৰিবই লাগিব নাই বাইদেউকে দি দিওঁগৈ খাৰুযোৰ বাইদেৱে মোক ৩,০০০ টকা দিব আৰু এইখিনি চব ধাৰ মৰি যাব নাই তেতিয়া ৩,০০০ টকা যদি পাওঁ মই ঘৰখনৰ কাৰণে চাউল পাত খাবলৈ বস্তু আনিব পাৰিম এইজনৰ অকণমান চিন্তাটো মুকলি হ'ব তেওঁক নকওঁ তেওঁক লাহে ধীৰে ক'ম এতিয়া প্ৰথমতে বাইদেউ ঘৰলৈকে যাওঁ বাইদেউ ঘৰলৈ গৈ খাৰুযোৰ দি থৈ আহোঁগৈ আমাৰ নিচিনা দুখীয়া মানুহ এনেদৰে যোৱা নামাৰিলে কেনেকৈ বাৰু যোৱা মাৰিম নহ'লেচোন একো ৰাস্তাই নাই যোৱা মাৰিবলৈ খেতি বাতিও বেয়া হ'ল খেতিও ধ্বংস হৈ গ'ল এতিয়া আৰু এই সোণৰ বস্তুটোৰ লগতে মই মুখ কৰি থাকিলে নহ'ব নাই দি দিওঁগৈ মুঠতে মানুহবোৰে শান্তিত থাকক নিজে লাগিলে দুখতে থাকোঁ লাগিলে তথাপিও ইমান কথা শুনিবলৈ নাই আৰু নাই নহ'লেই হ'ব কিনো সোণৰ বস্তু পিন্ধিলেহে মানুহ নেকি নিপিন্ধাকৈ জীৱনটো কটাব পাৰিম বাইদেউ বাইদেউ জোনালী আহিলি সোমাই কিয় বা আহিলি আকৌ পইচা বিচাৰি আহিলি নেকি এইবাৰ কিন্তু হ'লে তহঁতক পইচা দিবলৈ নাই দেই 6 মাহ মানেই হৈ গ'ল আগৰ ৩,০০০ দিয়াই নাই নহয় কিয় আহিছিলি বাইদেউ পইচা বিচাৰি অহা নাই পইচাটো ধাৰ মাৰিবৰ কাৰণে আহিছিলোঁ কালি যে ক'লোগৈ সেইকাৰণে মানে আজি দিবলৈ আহিলিয়ে নহ'লেতো নাহিলিহেঁতেন ন তহঁতক ক'বগৈ লাগিব ঘৰত সেইকাৰণে তহঁতৰ নিচিনা মানুহক পইচা দিবলৈ বৰ দিগদাৰী বাইদেউ তেনেকুৱা কথা নহয় আপোনালোকৰ পৰা নিয়া পইচাখিনি বীজৰ কাৰণে নিয়া পইচাখিনি গোটেইখিনি খেতিয়ে দেখোন বানপানীয়ে ধ্বংস কৰি দিলে বাইদেউ আপোনালোকৰ পৰা নিয়া ৩,০০০ টকা মনত আছে নহয় আমাৰ প্ৰতিদিনাই সেই কথাটো মনলৈ আহে আমাৰ এওঁতো কৈয়ে থাকে কেনেকৈ ধাৰটো মাৰিম আপোনালোকক নঠগোঁ ঠগিনো কি কৰিম আমি দুখীয়া মানুহ সেই ৩,০০০ টকানো আমি কি কৰিব পাৰিম বাইদেউ সেইবাবে পইচাটো দিব নোৱাৰিলোঁ এই সোণৰ খাৰুযোৰ ৰাখি থৈ দিয়ক আপুনি মোক কিন্তু ৩,০০০ টকা এটা দিব যিহেতু সোণৰ আজিকালি দামটো বহুত নহয় বাইদেউ মইতো আপোনাক সস্তাতে দি দিছোঁ খাৰুযোৰ
আপুনি মোক মুঠতে 3000 টকা এটা ঘূৰাই দিব। এইখিনি আপুনি লৈ লওক এই সোণৰ খাৰুযোৰ। এইজনীচোন বৰ আকৰি 3000 টকা এটা টাইম ঘূৰাই খুজিছে। খাৰুৰ দামটো বহুত 1000 টকা হৈ যাব। নাই, ৰাখি থৈ দিওঁ সোণৰ খাৰুযোৰ। তাইক 3000 টকা দি দিওঁ, এইখিনি আৰু মৰি যাব ধাৰ। ভালেই হ'ব, 3000 টকা দি দিওঁ আৰু পঠিয়াই দিওঁ। খাৰুযোৰ মই পিছত পিন্ধিলেও পিন্ধিম, নিপিন্ধিলেও নাই। সোণাৰীক বেচি দিলে বহুত হাজাৰ পাম, 15,000 মান পাম চাগে। ৰাখি থৈ দিওঁ। বাইদেউ ল'বনে খাৰুযোৰ? নহ'লে কিন্তু আপোনাক পইচা দিবলৈ কেইদিনমান আপুনি ৰ'ব লাগিব। দে কিয় নল'ম, দে সোণৰ খাৰুযোৰ নল'মনে আৰু? হ'ব, একেবাৰে ধাৰটো মৰি যাব। 3000 টকা এটা দি দিওঁ, এইখিনি হৈ যাব আৰু বীজৰ ধাৰটো মৰি যাব। আৰু পাইছোঁ দে, হ'ব, ধুনীয়া জোখতে, ধুনীয়া দামতে পাইছোঁ। ইমান দাম নহয় নহয় সোণৰ, তই জোখতে দামটো দিছ বুজিছ। হ'ব আৰু এতিয়া মুঠতে তোক যদি 3000 টকা দিওঁ, আৰু তইতো আমাৰ ঘৰৰ পৰা তহঁতেতো 3000 টকা নিছিলি, 6000 টকা নহ'ল জানো? এতিয়া তোক 3000 টকা ঘূৰাই দিম আৰু মই, আৰু 3000 টকা ধাৰ মৰি যাব নহয়। হ'ব দে, মোক খাৰুযোৰ দে। লওক বাইদেউ, তোলৈ 3000 টকা আনি দিছোঁ। তই ৰৈ থাক ইয়াতে, মই তোক 3000 টকা দিম আৰু তই যাবিগৈ। আৰু এইবোৰ কথা কিন্তু আমাৰজনক নকবি আৰু। মুঠতে পইচা দিলে বুলি মই ক'ম আৰু পিছত কিন্তু কেতিয়াও নকবি যে তই সোণৰ খাৰু দি পেলাই ধাৰ মাৰিছ বুলি। হ'লতো, এতিয়া তই যাবিগৈ। তোলৈ মই পইচা 3000 টকা দিওঁ আৰু যা। মুঠতে এই ধাৰটো মৰিলে মই বহুত শান্তি হ'ম আৰু। নাজানো সস্তাতে দিছোঁ নে দামতে দিছোঁ, কিন্তু ধাৰটো মৰিলে যে সেইটোৱে মোৰ বাবে শান্তি। এতিয়া মুঠতে 3000 টকা এটা পাম, সেইটোৱে মই বজাৰ কৰিব লাগিব। খাবলৈ ভাত এসাঁজৰ কাৰণে ইমান হাহাকাৰ কৰিবলগীয়া হৈছে। কমচে কম ভাত এসাঁজ ধুনীয়াকৈ খাম আজি বহুত মনটো ভাল লাগিছে। যিয়ে নহওক লাগিলে এই সোণৰ খাৰুযোৰ দিয়া বাবতে এই বস্তুকেইটা পাম যে, হ'ব আৰু। সোণেৰেতো জীৱনটো সজাব নোৱাৰোঁ, জীৱনটো এনেদৰে সজাব লাগিব। পইচাটো লৈ ল, আৰু নকবি কিন্তু সোণৰ খাৰু দি ধাৰ মাৰিছোঁ বুলি। নকওঁ বাইদেউ, ককাইদেউক নকওঁ একো কথা। মুঠতে কম পইচাটো দিলোঁ বুলি আপোনাৰ হাতত। সেই বুলিয়ে কবি। এতিয়া যা তই। বাইদেউ আহিছোঁ দিয়ক। এইজনী যে কি আকৰি সোণৰ খাৰু যে ইমান সস্তাত বেচি দিছে। মই মাত্ৰ 3000 টকাহে দিছোঁ, আৰু তাহাঁতৰতো 3000 টকা ধাৰ দিবলৈ আছিলে। মুঠতে আৰু 6000 টকাহে হ'ল আৰু। এতিয়া মই এই খাৰুযোৰ বেচি দিম সোণাৰীক। কমচে কম 15,000 মান পামো। গোটেইযোৰ সোণৰে নহয়, ভালেই হ'ল। এনেকৈ খিলাব লাগে। পইচা নিদিয়ে নহয়, লৈ ল'লোঁ, সোণৰ খাৰুকে লৈ ল'লোঁ। ধনী মানুহ যে ভাবে চাগে দুখীয়া মানুহক পইচা দিছোঁ নিদিব বুলি, কিন্তু ইমান লোভীয়া নহয়ও আমি। হ'ব আৰু লওক, তেওঁৱে সোণেৰে সকলোবিলাক সজাই লওক তেওঁলোকে। আমি এনেদৰে সাধাৰণভাৱে ভাতকেইটা খাই বৈ জীয়াই থাকিবলৈ পালে বহুত সুখী। এতিয়া ভাতকেইটা যে যোৱা মৰিছে তাৰ বাবে বহুত সুখী হৈছোঁ আৰু। এতিয়া বজাৰ কৰিও লৈ আহিছোঁ। আজি ল'ৰাজনীকে এইজনকে ভাত এসাঁজ ভালকৈ বনাই দিব লাগিব। সোণৰ বস্তু ঘৰত নাথাকিলেও জীৱনটো ভালদৰে সজাব পাৰিম, যদি তাত মৰম চেনেহ থাকে। এনেদৰে সুখী হ'ব পাৰিম চিৰজীৱন। নালাগে সোণৰ খাৰুযোৰ যাওক আৰু, হ'ব, এইভাগে বহুত সুখী হ'লোঁ। আজি ল'ৰাজনীকে এইজনকে ধুনীয়াকৈ ভাত এসাঁজ বনাই খুৱাব লাগিব। কিমান দিনৰ মূৰত যে এনেদৰে খাম।